Jai students, আজি ক্লাছত আমি ক্লাছ 9ৰ লেসন নম্বৰ সায়েন্সৰ 12 টু চাম হা সায়েন্সৰ লেসন 12 টু চাম যাৰ নামটো আছে সাউন্ড মানে শব্দ শব্দ আমি সবে জানো শব্দ আমি যি কাণেদি শুনিব পাৰিছো তাকে শব্দ বুলি কওঁ এই শব্দটো মোৰ কাণত কেনেকৈ আহিছে সেই গোটেইখিনি প্ৰক্ৰিয়াতে এইটো লেসন শিকিব পাৰিম ঠিক আছে ইয়াতে চাওকচোন আপোনালোকৰ এইটো এটা আপোনাৰ কি বুলি কয় কপিটকৰ হুল সলঙাই ওলোমাই থোৱা টেবুল টেনিছৰ এটা বলটো স্পৰ্শ কৰিছে সেইটো শব্দটো আমাৰ কাণেকে আহিছে কপি আহিছে বস্তুটো নহয় আৰু টেবুল টেনিছৰ বল ফুটা চবৰে শব্দ এটা আমাৰ কাণত আহে এতিয়া গোটেইখিনি ইয়াতে বস্তু দিয়া আছে মানে বেছি সিহঁতে ক'বলৈ নাযাওঁ হা আমাৰ কেনেকৈ শব্দটো সঞ্চালন হয় গোটেইখিনি ইয়াতে দিয়া আছে এই চাওকচোন কেনেকৈ শব্দটো গৈছে কেনেকৈ পায় কাণৰলৈকে ইয়াতে প্ৰথমতে আহিছে প্ৰশ্নাৱলী স্পন্দনশীল বস্তু এটাই মাধ্যমে উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ হা আমাৰ কাণত কেনেকৈ আহি যায় শব্দটো ওকে পেজ 162 সো আনসাৰটো চাওঁ ইয়াতে যে এটা লোৰ পাতৰ এটা এক প্ৰান্ত টান কৰি বান্ধি যদি মুক্ত প্ৰান্ত অল্প টানি এৰি দিলেই দেখা যায় যে লোৰ পাতটো আপোনাৰ দ্ৰুত কম্পন কৰি আছে আৰু শব্দ সৃষ্টি কৰিছে হা যেতিয়া লোৰ এটা পাতটো এফালৰ পৰা আনফাললৈ যদি গতি কৰে তেতিয়া ইয়াৰ পাৰ্শ্বৱৰ্তী বায়ু স্তৰৰ কণিকাসমূহৰ সংকোচন মানে কম্প্ৰেশ্যন বুলি কয় যাক ইংৰাজীত ঘটে আৰু প্ৰসাৰিত বায়ু তাৰ পাৰ্শ্বৱৰ্তী বায়ু প্ৰসাৰিত কৰে এনেদৰে কোনো বস্তু এটা কোনো শব্দৰ সৃষ্টি হ'লে ইয়াৰ পাৰ্শ্বৱৰ্তী বায়ুস্তৰৰ কণিকাসমূহৰ সংকোচন আৰু প্ৰসাৰণ ঘটে আৰু বায়ুৰ মাজেৰে শব্দ বিস্তাৰিত হয় আৰু এনেদৰে স্পন্দনশীল বস্তু এটাৰ কি হয় মাধ্যম উৎপন্ন কৰা শব্দটো আমাৰ কাণত পৰি যায় ঠিক আছে এইটো ডায়েগ্ৰামটো দি দিছোঁ ধুনীয়াকৈ চাই ল'ব কেনেকৈ শব্দটো আমাৰ কাণলৈকে আহে হা তাৰ মানে সংকোচন আৰু কি হয় প্ৰসাৰণ এই দুটা বস্তু হয় সংকোচন হ'ব প্ৰসাৰণ হ'ব সংকোচন প্ৰসাৰণ সেনেকৈ কৰি শব্দটো আমাৰ কাণলৈকে আহে হা নেক্সট আমাৰ আছে পেজ সাউন্ড ওয়েভস আর লংজিটিউডাল ওয়েভস হা মানে শব্দ তরঙ্গ যে আছে সেটা আপনার অনুদৈর্ঘ্য তরঙ্গ আছে অনুদৈর্ঘ্য ঠিক আছে লংজিটিউডাল ওয়েভস হয় ইয়াতে আপনার তার উপর আরো প্রশ্নবিলাক দিয়ে আছে আমার তোমাৰ চুলৰ ঘণ্টাটোৱে কেনেদৰে শব্দ সৃষ্টি কৰে বৰ্ণনা কৰা হা সো এইটো বস্তু এতিয়া চাম যে যেতিয়া আমাৰ কোনো এটা বস্তু শব্দ নিৰ্গত হয় তাৰে পৰা তেতিয়া ই আপোনাৰ বস্তু দ্ৰুত কপি থাকে হা আৰু ই কম্পন ইমানেই দ্ৰুত যে ছেকেণ্ডত আমাৰ 27ৰ পৰা 2012লৈকে কপি থাকে আৰু এই কম্পন খালি চকুত ধৰা নপৰে মানে খালি চকুতে আমি চকুটো চাব নোৱাৰো এই স্কুল ঘণ্টা যেতিয়া লাঠিৰে আঘাত কৰা হয় তেতিয়া এই কম্পনৰ সৃষ্টি হয় ফলত কি হয় শব্দ সৃষ্টি হয় ঠিক আছে নেক্সট 2 নম্বৰ প্ৰশ্ন চাবচোন আপোনালোকে শব্দ তৰংগ কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় হা তো যেতিয়া শব্দ সঞ্চাৰিত হ'বলৈ বায়ু পানী কঠিন পদাৰ্থ আৱশ্যক হয় আৰু এই শূন্যস্থানৰ মাজেৰে প্ৰবাহিত হ'ব নোৱাৰে গতিকে শব্দ দুটি এটা মাধ্যমৰ যান্ত্ৰিক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেয়ে শব্দ তৰংগক যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ঠিক আছে যান্ত্ৰিক তৰংগ বুলি কিয় কোৱা হৈছে বুজি পাইছে কথাটো নেক্সট 3 নম্বৰ কুৱেশ্যনটো চাবচোন আপোনালোকে ধৰা যে তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা মানে চন্দ্ৰ মানে মুনত যাই পাইছা গতিকে সেই সময়ত আপোনাৰ উৎপন্ন হোৱা তোমাৰ বন্ধুৰ উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থ হ'বানে তাতে শব্দটো শুনিব পাৰিনে নোৱাৰি কাৰণ তাতে অক্সিজেন নাই গতিকে একো মাধ্যম নাই গতিকে আমি তাৰে শব্দটো শুনিবই নোৱাৰো হা শব্দ বিচাৰ লাভৰ বাবে জ্বৰ এটা মাধ্যমৰ প্ৰয়োজন হয় হা আৰু জ্বৰ মাধ্যম বা নাথাকিলে শব্দ বিচাৰ লাভ কৰিব নোৱাৰি চন্দ্ৰৰ পিছত বায়ু বা অইন কোনো গেছীয় পদাৰ্থ নাই গতিকে সেই চন্দ্ৰৰ পিছত মোৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ কৰিলেও শুনা নাযাব অ'কে কথাটো বুজি পাইছে নেক্সট আমাৰ পেজ 166 চাই লওকচোন 166 ইয়াতে আৰু এটা বস্তু কৈ দিওঁ মই যে আমাৰ সাউন্ড ওয়েভ যে লংজিটিউডাল ওয়েভ হয় হা সাউন্ড ওয়েভ যে তৰংগবিলাক হয় সেইটো অনুদৈৰ্ঘ্য হয় আৰু ইয়াৰ কেইটামান বস্তুবিলাক আছে যেনেকৈ আপোনাৰ কম্পনাংক বিস্তাৰ আৰু দ্ৰুতি তিনিটা বস্তু আপোনাৰ ইয়াতে পাব ঠিক আছে আৰু এইবিলাক হোৱাৰ পিছতে আমাৰ কি বুলি কয় এটা শব্দটো কেনেকৈ সৃষ্টি হৈছে গোটেইখিনি গণনা কৰিব পাৰি হা এইবিলাক চাওকচোন এইটো যে গ্ৰাফডাল বনাই আছে এই তলৰটো মই খাদ বুলি কওঁ ওপৰটো শীৰ্ষ বুলি কওঁ হা ইংৰাজীত কি বুলি কোৱা হয় ক্ৰেষ্ট ওপৰটো কি বুলি কোৱা হয় ক্ৰেষ্ট তলৰটো কি বুলি কোৱা হয় ট্ৰাফ বুলি কোৱা হয় ট্ৰাফ আৰু এইটো ক্ৰেষ্ট বুলি কওঁ হা আৰু অসমীয়াত কি বুলি কওঁ শীৰ্ষ আৰু খাদ মনত ৰাখিব দেই এইবিলাক বস্তু ইম্পৰ্টেণ্ট টাৰ্মছবিলাক মই কৈ দিছোঁ আপোনালোকক ঠিক আছে নেক্সট পেজ 166 ইয়াতে প্ৰথমতে কুৱেশ্যনটো আহিছে তৰংগৰ মানে কি ধৰ্ম তীব্ৰতা নে তীক্ষ্ণতা নিৰ্ণয় কৰা হয়নে চ' তৰংগ তীব্ৰতা লাউডনেছ বা কোমলতা চফটনেছ মূলত আপোনাৰ তাৰ বিশ্বৰ দ্বাৰা নিৰ্ণয় কৰা হয় শব্দ বিশ্ব বৃদ্ধি কৰি তাৰ শব্দ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে হা আৰু বি2 পইণ্ট কি আছে তীব্ৰতা তীক্ষ্ণতা কি বস্তু তৰংগ কম্পনাৰ ওপৰত শব্দ তীক্ষ্ণতা নিৰ্ভৰ কৰে কম্পনাংক অধিক হ'লে শব্দ তীক্ষ্ণও বেছি হয় ঠিকে আছে যদি শব্দটো বাঢ়ি যাব নহয় কম্পনাংকটো যদি বেছি হয় তেতিয়া তীক্ষ্ণও বেছি হ'ব অ'কে নেক্সট 2 নম্বৰ কুৱেশ্যনটো কি দিছে ইয়াতে যে গাড়ীৰ হৰ্ণ আৰু গিটাৰ হা এই দুইটাৰ আপোনাৰ
ভিতৰত কোনটো শব্দৰ তীক্ষ্ণতা বেছি হয় ঠিক আছে সো গাড়ী হৰ্ণ শব্দৰ তীক্ষ্ণতা বেছি কাৰণ গাড়ী হৰ্ণ দ্বাৰা শব্দ সৃষ্টি যে হ'ব তাৰ বিস্তাৰ গীটাৰ দ্বাৰা সৃষ্ট শব্দৰ বিস্তাৰতকৈ বেছি হয় সেই গতিকে গাড়ী হৰ্ণটো শব্দৰ তীক্ষ্ণতাও বেছি হ'ব ঠিক আছে নেক্সট আমাৰ পেজ 166 সেম ইয়াতে কোৱেশ্চন দিয়া আছে আপোনাৰ এটা এটা ফৰ্মুলা আছে হা যে কি বুলি কয় v = lambda nu ওকে এটা এটা ফৰ্মুলা আছে अगेन nu = 1/t হয় এটা ফৰ্মুলা ভেৰি ইম্পৰ্টেন্ট হয় মই এইবিলাক বস্তু ইউজ কৰি পেলাই কোৱেশ্চনবিলাক সলভ কৰিম হা গতিকে এতিয়া মই জাস্ট আইডিয়া দি দিছো যে v = lambda কি আপোনাৰ দ্ৰুতি মানে v সমান দূৰত্ব বাই সময় হা দূৰত্ব আপোনাৰ lambda বাই t বুলি ধৰিছে ইয়াতে ঠিক আছে lambda = t nu t তো শব্দ তৰংগ দৈৰ্ঘ্য কম্পনাঙ্ক পৰ্যায় কাল আৰু বিস্তাৰ ভংগিয়া লিখিব দিছে সংজ্ঞাটো মই দি দিছো ইয়াতে যে দুটা একাধিক ক্ৰমে এই থকা আৰু একে পৰ্যায়ৰ দোলন বা তৰংগৰ অনুবিন্দু দুটাৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বুলি কোৱা হয় আৰু তৰংগ দৈৰ্ঘ্য এসা একক কি হ'ব মিটাৰ হা m আৰু দৈৰ্ঘ্যটো ল্যাম্ডা তৰংগ দৈৰ্ঘ্যটো কি বুলি কম ল্যাম্ডা বুলি কম ইয়াক ল্যাম্ডা বুলি কম হা ল্যাম্ডা দ্বাৰা হচোৱা হয় ওকে দৈৰ্ঘ্যটো এসা এককটো কি হয় মিটাৰ আৰু দৈৰ্ঘ্যটো ল্যাম্ডা হিচাপে ধৰা হয় ঠিক আছে আৰু কম্পনাঙ্কটো ফ্ৰিকুৱেন্সি বুলি কোৱা হয় তৰংগ দৈৰ্ঘ্যটো ওয়েভলেন্থ বুলি কোৱা হয় ঠিক আছে প্ৰতি ছেকেণ্ডৰ সময়ৰ অন্তত মাধ্যমৰ মাজেৰে পাৰ হৈ যোৱা মুঠ তৰংগ সংখ্যা তৰংগৰ কম্পনাঙ্ক বুলি কোৱা হয় এসা এককটো হ'ব হাৰ্টজ কি হ'ব হাৰ্টজ hz দি বুজাম হাৰ্টজ ওকে এটো ফ্ৰিকুৱেন্সি মানে কম্পনাঙ্ক পৰ্যায় কালটো কি বস্তু মাধ্যমৰ কোনো বিন্দুৰ সম্পূৰ্ণ তৰংগ এটা পাৰ হৈ যাবলৈ যিমান সময়ৰ প্ৰয়োজন হয় তাকে তৰংগটোৰ পৰ্যায় কাল বুলি কোৱা হয় ইয়াৰ এককটো কি হ'ব সেকেন্ড এসএ দি বুজাম হা আৰু এম্প্লিটিউড মানে বিস্তাৰ আপোনাৰ দুলনশীল বস্তুৰ মানে দুলন পিণ্ডৰ সাম্য অৱস্থানৰ পৰা দুইফালে অতিক্ৰম কৰি গৰিষ্ঠ হৰণক কি বুলি কম দুলন গতি বুলি বিস্তাৰ বুলি কম ওকে নেক্সট কোৱেশ্চনটো আছে আমাৰ দুই নম্বৰটো যে শব্দ তৰংগৰ কম্পনাঙ্ক আৰু তৰংগ দৈৰ্ঘ্যৰ কি মানে দুটিৰ সৈতে কেনেকৈ জড়িত হৈ আছে হা ফৰ্মুলা লিখিব দিছে যে যদি শব্দ তৰংগ কম্পনাঙ্ক আৰু তৰংগ দৈৰ্ঘ্য তাৰ দুটিৰ সৈতে সম্পৰ্কটো হ'ল এতিয়া সম্পৰ্কটো দিছো মই শব্দ তৰংগ দ্ৰুতি v হা ইকুয়াল টু কম্পনাঙ্ক মানে নিউ পূরণ তরঙ্গ দৈর্ঘ্য মানে ল্যাম্ডা ওকে তো ফর্মুলাটা কি আছে v ইকুয়াল টু ল্যাম্ডা নিউ ওকে এইটো ফর্মুলা হয় v মানে দ্ৰুতি আৰু তৰঙ্গ দ্ৰুতি বুলি ধৰা হৈছে v ইকুয়াল টু কি হ'ব ল্যাম্ডা নিউ এটা ফর্মুলা দিয়া আছে এটো পেজ নাম্বার 166 এইটো v ইকুয়াল টু ল্যাম্ডা নিউ ওকে v ইকুয়াল টু ল্যাম্ডা নিউ এইটো নিউ মানে কম্পনাঙ্ক হা ফ্রিকোয়েন্সি ল্যাম্ডা মানে তরঙ্গ দৈর্ঘ্য আৰু v হ'ব দ্ৰুতি ওকে এইটো ইয়াৰ ফৰ্মুলা হা সো নেক্সট 3 নম্বৰ প্ৰশ্নটো কি দিছে ইয়াতে যে প্ৰদত্ত মাধ্যম এটাৰ শব্দ তৰংগ দুটি ইমান হা 440 মিটাৰ পাৰ ছেকেণ্ড কম্পনাঙ্ক 220 হাৰ্টজ গতিকে দৈৰ্ঘ্যটো কি তৰংগ দৈৰ্ঘ্য কিমান হ'ব হা সো কি দিয়া আছে এখিনি আগতে লিখি লম দিয়া আছে ওকে দিয়া আছে আপোনাৰ এই সাইডত দিয়া আছে মই তথাপি লিখি দিছো তৰংগ দ্ৰুতি হা দ্ৰুতি কিমান হ'ব v ইকুয়াল টু 440 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে কম্পনাঙ্ক ক'ত আছে কম্পনাঙ্কটো আপোনাৰ 220 কম্পনাঙ্ক মানে কি ফ্রিকোয়েন্সি নিউ ইকুয়াল টু 220 হার্টজ ওলাব কি দিছে ল্যাম্ডা ইকুয়াল টু what মই জানো v ইকুয়াল টু কি ল্যাম্ডা নিউ ওকে সো v ইকুয়াল টু দিয়া আছে 440 আৰু 220 ল্যাম্ডা ইকুয়াল টু কিমান হ'ব ল্যাম্ডা ইকুয়াল টু v এই নিউটো তলত নামি যাব ওকে v মানে কিমান 440 আৰু নিউ মানে কিমান 220 এইটো কাটা গ'ল 2 গুণ 2 2 গুণ 2 2 গুণ 4 2 গুণ 4 হা 11 1 গুণ 11 11 2 গুণ 22 গতিকে 2 হ'ব হা ল্যাম্ডা ইকুয়াল টু কি হ'ব 2 মিটাৰ ওকে গতিকে আনসার কিমান হ'ব 2 মিটাৰ বুজি পাইছে কথাটো v ইকুয়াল টু ল্যাম্ডা নিউ মই জানো ফৰ্মুলাটো v মানে দ্ৰুতি সমান ল্যাম্ডা মানে কি বুলি কয় দৈৰ্ঘ্য হা আৰু নিউ হ'ল আপোনাৰ কম্পনাঙ্ক গতিকে মানকেইটা বহাই দিব হেনেকে ল্যাম্ডা ইকুয়াল টু কি যাব v বাই নিউ মানকেইটা বহাই দিও 2 পাব ওকে লগতে আৰু এটা ফৰ্মুলা আছে t ইকুয়াল টু 1 বাই নিউ হা নিউ মানে কম্পনাঙ্ক গতিকে নেক্সট কোৱেশ্চন নম্বৰ 4 টো যে আছে এইটো ফৰ্মুলা ইউজ কৰিম মই উৎসৰ পৰা 450 হা মিটাৰ দূৰত্ব অৱশিষ্ট ব্যক্তিজনে শূন্যতা স্তৰ এটা কম্পনাঙ্ক 500 হাৰ্টজ হা মানে নিউ দিয়া আছে আমাৰ গতিকে অনুক্ৰমিক সংকোচনবোৰৰ মাজৰ সময় অন্তৰাল কিমান হ'ব মানে সময়টো লাভ দিছে হা সো দিয়া কি আছে কি দিয়া আছে আপনার দিয়া আছে কম্পনাঙ্ক নিউ সমান কিমান দিছে নো 550 হার্টজ ওকে আর টি ওলাব দিছে গতিকে মই জানো যে টি ইকুয়াল টু 1 বাই নিউ ওকে 1 বাই নিউ নিউটো মই এনেকে লিখো অলপ বেকা কৰি দিম নিউ ওকে
সো মানটো বহাই দিলোঁ 1/550 অ'কে আৰু টিটো একক কি হ'ব ছেকেণ্ড যেতিয়া হৰণ কৰিব কিমান পাব 0.02 ছেকেণ্ড অ'কে চ' দিছ ইজ দ্য আনচাৰ ক্লিয়াৰ ফৰ্মুলা আছে কম্পনাংক দি আছে 550 হাৰ্টজ আৰু সমান্তৰাল টি ইকুৱেল টু 1 বাই কি বুলি কয় কম্পনাংক হয় এইটো বস্তু অলপ বহুত দূৰ হৈ গৈছে হ'ব কথা নাই সমান দি পেলাই এনেকৈ দিব 1/550 ছেকেণ্ড সমান হ'ব 0.02 ছেকেণ্ড অ'কে তো এতিয়া মই 166 কুৱেশ্যন 1 চাবচোন এতিয়ালৈ আপোনালোকে ঠিক আছে এইখিনি আমাৰ হৈছিল নহয় এতিয়া আমাৰ ইয়াৰ তলত যে আৰু দি আছে যে তীব্ৰতা আৰু প্ৰাবল্য সিহঁতৰ মাজত কি পাৰ্থক্য আছে শব্দ সেইখিনি লিখিব দিছে হা চ' শব্দ তৰংগৰ প্ৰাবল্যতা প্ৰতি ছেকেণ্ডৰ একক ৰাশিৰে মাজেৰে কি হৈ থাকে পাৰ হৈ যোৱা শক্তিৰ ওপৰত নিৰ্ভৰ কৰে আৰু কাণে দিয়া সঁহাৰিৰ কি হয় ওপৰত নিৰ্ভৰ নকৰে ঠিক আছে আনহাতে কিন্তু তীব্ৰতা কি হয় শক্তি আৰু কাণে দিয়া সঁহাৰিৰ ওপৰত কি হয় নিৰ্ভৰ কৰে ঠিক আছে এইটো হৈছে দুইটাৰ মাজত পাৰ্থক্য হা নেক্সট আপনার পেজ নেক্সট আপনার আছে ইয়াতে কিনো স্পীড অফ সাউন্ড ইন ডিফারেন্ট মিডিয়াম মানে বেলেগ বেলেগ মাধ্যমত শব্দৰ কি হয় দ্ৰুতি কেনেকৈ হয় দি আছে গোটা তৰল গেছ ঠিক আছে বেলেগ বেলেগ আপোনাৰ বস্তু পদাৰ্থত আমাৰ কি হয় শব্দটোৰ কি বুলি কয় দ্ৰুতিটো কিমান আছে নহয় সেইখিনি আপোনাৰ এতিয়া দিয়া আছে ঠিক আছে মই কিন্তু পাই আছো যে গোটা চবতছে বেছি হৈ আছে হা আকৌ তাৰপিছত আপোনাৰ তৰল তাতকে কম আছে আৰু গেছততো তাতকৈ কম আছে ঠিক আছে চবতছে বেছি কিন্তু এলুমিনিয়ামত হয় হা এলুমিনিয়াম চবতছে বেছি দ্ৰুতি আছে শব্দৰ আৰু তাৰে পিছত বাকীবিলাকৰ আছে ঠিক আছে নেক্সট আহি যাওক আপোনালোকে ইয়াতে শব্দৰ প্ৰতিফলন এইটো দিয়া আছে ইয়াতে হা তাৰে পিছত আছে আপোনাৰ প্ৰশ্নাৱলী ইয়াতে এটা উদাহৰণ দিয়া আছে প্ৰশ্নটো নহয় তাৰ এটা বস্তু আৰু এটা দি আছে প্ৰতিধ্বনি ইকো বুলি যে কয় ইকো আমি বাৰে বাৰে শুনি থাকো না শব্দটো এইটো ইকো বুলি কয় আকৌ অনুৰণন ঠিক আছে এইটো আপোনাৰ কি বুলি কয় ৰিভাৰবেৰেশ্যন এইবিলাক চব আমাৰ শব্দৰ কাৰণে দৰকাৰ পৰে হা নেক্সট আহি যাওক শব্দ এটাৰ প্ৰতিধ্বনি 3 ছেকেণ্ডৰ পিছত যদি শুনা গ'ল তেনেহ'লে পৃষ্ঠ আৰু উৎসৰ মাজত দূৰত্ব কিমান হ'ব আৰু দুটি দিয়া আছে 342 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে চ' এতিয়া আমি ইয়াৰে আনচাৰটো চাম ইয়াৰে আনচাৰটো মই চাম কিন্তু চাওকচোন এতিয়া মই 167 পেজ নম্বৰ দি আছে তাত আৰু এটা প্ৰশ্ন আছে যে বায়ু পানী লোৰ ভিতৰত কোনটো মাধ্যমত মানে চবতছে বেছি মানে আটাইতকৈ বেছি আছে শব্দ দ্ৰুতিটো সেইটো হ'ব আপোনাৰ কিনো এইমাত্ৰ মই কৈছিলোঁ হয়নে চ' ল' চবতছে বেছি হ'ব নহয় বায়ুৰ দ্ৰুতিটো কিয় চৰি বতাহৰ কৈ আছোঁ শব্দ দ্ৰুতিটো চবতছে বেছি আপোনাৰ ক'ত হ'ব ল'ৰ হ'ব ল'ত কিয় বেছি হ'ব কাৰণ ল'টো এটা গোটা বস্তু গোটাত বেছিকৈ মানে দ্ৰুতিটো হয় হা শব্দৰ আৰু এইটো কিমান আছে 5970 এইটো দিয়া আছে ল'টো যে আছে এইটো ল'টোত কিমান আছে 5950 চবতছে বেছি আৰু যদি পানী আৰু এইটো পানীত কিমান আছে 1531 আৰু বায়ুত কিমান আছে 346 ঠিক আছে গতিকে চবতছে বেছি কিহত হ'ব ল'ত হ'ব হা চ' ইয়াতে হ'ব আনচাৰটো ল' চবতছে বেছি হ'ব শব্দৰ দ্ৰুতি অ'কে আৰু নেক্সট 160 পেজৰ পৰা এইমাত্ৰ কুৱেশ্যনটো কৈছিলোঁ তাৰে উত্তৰটো চাম এতিয়া এইটো যি কুৱেশ্যন কৈছিলোঁ ইয়াৰে উত্তৰটো চাম হা ইয়াৰে উত্তৰটো চাওকচোন শব্দ এটা প্ৰতিধ্বনি 35 ছেকেণ্ড শুনা গ'ল মানে সময়টো দিছে কিমান 35 ছেকেণ্ড নহয় 3 ছেকেণ্ড হা 3s এইটো স্মল s হ'ব 3 ছেকেণ্ড আৰু দ্ৰুতি দিছে কিমান আপোনাৰ 342 মিটাৰ পাৰ ছেকেণ্ড মানে ভি দিয়া আছে গতিকে আমাৰ দূৰত্ব ওলাব দিছে কি ওলাব দিছে দূৰত্ব হয়নে সেইটো চাবচোন ইয়াৰ আগতে এটা উদাহৰণ মই দেখুৱাই দিওঁ ইয়াতে আপোনাৰ ভি দিয়া আছে আৰু টি দিয়া আছে হা মানে সময় আৰু দ্ৰুতি দিয়া আছে সেই দূৰত্ব মই কেনেকৈ ক'লাম দূৰত্ব আমাৰ ডি ইকুৱেল টিভি হয় হা টিভি মানে দূৰত্ব এনেকৈ মই কৰোঁ ডি ইকুৱেল টিভি মানে টেলিভিজন টিভি টি মানে সময় আৰু ভিটো দ্ৰুতি হা কিন্তু যিহেতু মানুহজন দুইবাৰকৈ শুনিব লাগিব না 5 ছেকেণ্ডৰ শব্দটো মানুহজনৰ পৰা টিভিটোৰ মাজত দূৰত্ব দুবাৰকৈ অতিক্ৰম কৰিব লাগিব মানে একবাৰ যাব আৰু আহিব দুইবাৰ হৈছে নাই গতিকে TV/2 হৈ যাব তেতিয়া মানে দুটাৰ মাজত দূৰত্বটো ওলাব পাৰিম ত' TV/2 হৈ যাব দূৰত্ব গতিকে ফৰ্মুলাটো কি হ'ব আমাৰ টি আৰু ভি দিয়া আছে চ' ডি ইকুৱেল কি হ'ব TV/2 মানকেইটা বহাই দিয়ক টি মানে আমাৰ আছিল 342 আৰু ভিটো আছে 342 টি আছে 3 দুটা পূৰণ কৰি 2 দি হৰণ কৰি কিমান পাব 513 মিটাৰ অ'কে ঠিকে আছে সেইটো হৈ যাব দূৰত্ব অ'কে মাত্ৰ টিভি নোলাব টিভিৰ পিছত দুই হৰণো কৰিব তেতিয়াই মেইন আনচাৰটো পাব হা নেক্সট পেজে 169 চাবচোন এইটো কুৱেশ্যন দিয়া আছে ইয়াতে সংগীত সময়ৰ প্ৰেক্ষাগৃহৰ হা আপোনাৰ মূধচখন নহয় মূধচখন বক্ৰাকৃতি কিয় হয় নহয় সেইটো ওলাব দিছে সেইটো মানে লিখিব দিছে চ' সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচ যে আছে তাৰে বক্ৰাকৃতি হা বক্ৰাকৃতি কিয় হয় কাৰণ
ইয়াতে শব্দ প্ৰেক্ষাগৃহ বা প্ৰতিটো কোণলৈ কাণলৈ যাব পাৰে। অ'কে, আৰু সৰি প্ৰতিটো কোণলৈ মানে যিমানটা কোণ আছে প্ৰতিটো কোণলৈ যাব লাগিব হা। আৰু বৃত্তাকৃতিৰ ধ্বনি ফলক প্ৰেক্ষাগৃহত স্থাপন কৰা হয় যাতে ধ্বনি আপোনাৰ কি বুলি কয় ফলকত হা প্ৰতিফলিত হৈ শব্দটো তৰংগ হলঘৰৰ সমুদায় সুষমভাৱে বিয়পি পৰিব। সুষমভাৱে মানে প্ৰতিটো কোণত কি হ'ব বস্তুটো আপোনাৰ ধ্বনিটো কি কৰিব স্থাপন কৰি প্ৰতিফলিত কৰিব আৰু সেই শব্দটো ধুনীয়াকে আমাৰ কাণলৈ যাব পাৰিব। ঠিক আছে, সেই গতিকে সংগীত সমলয়ৰ প্ৰেক্ষাগৃহটো মূৰ্ধস্তটো কি হয় বক্ৰাকৃতিৰ হয়। ঠিক আছে, এইটো চাওকচোন আপোনাৰ পিকচাৰটো ইয়াতে দি দিছে। এই দেখছেনে কেনেকে আছে পিকচাৰটো? স্পীকাৰ বিলাক যে আছে এইটো চাওক দুইফালে গোল কৰি বক্ৰাকৃতিৰ হয়। কিয় থাকে? যাতে ধুনীয়াকে প্ৰতিটো কোণ কি কৰিব এটা এটা শব্দ ওলাব আৰু প্ৰতিটো ধুনীয়াকে আমাৰ কাণলৈ যাব। ওকে, সেইকাৰণে এইটো হৈছে আনসাৰ হা। নেক্সট 120 নম্বৰ পেজ চাবচোন আপোনালোকে, সৰি 170 পেজ নম্বৰ। কুৱেশ্যনটো দিছে যে আপোনাৰ সাধাৰণ মানুহৰ কাণৰ শব্দ কিমান পৰিসৰ হা। আমি জানো 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ। চ' সাধাৰণতে মানুহৰ শব্দ সীমা পৰিসৰ হৈছে কিমান 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজলৈকে আছে হা। নেক্সট কুৱেশ্যন নম্বৰ 2টো চাবচোন। আপোনাৰ অৱশব্দ হা আৰু অতি শব্দ দুটা আপোনাৰ দ্বৈত কম্পানাংকৰ পৰিসৰ কিমান আছে নহয়। চ' অৱশব্দ মানে কি ইনফ্ৰা সাউন্ড, অতি শব্দ মানে আল্ট্ৰা সাউন্ড। ঠিকে আছে, অতি শব্দ এতিয়া দুটা মানে পৰিসৰ ওলাব দিছে। চ' অৱশব্দ কম্পনাংকৰ পৰিসৰ হৈছে 20 হাৰ্টজ। এই 20টো দি আছে আপোনাৰ ইনফ্ৰা সাউন্ড হয় মানে অৱশব্দ হা। আৰু অতি শব্দ কম্পনাংকৰ হলটো হ'ল 20,000 হাৰ্টজ। ঠিক আছে, মানে ইয়াতকে বেছি আৰু ইয়াতে কম হলে কি হ'ব আপনার ইয়াতকে কম হলে অবশব্দ হব ইনফ্রাসাউন্ড, ইয়াতকে বেশি হলে আল্ট্রাসাউন্ড হব। ঠিকই আছে, অতি শব্দ নহয় 20,000 হার্টজতকে যদি বেশি হয়তো আপনার আল্ট্রাসাউন্ড হব আর 20 হার্টজতকে কম হলে অবশব্দ হব। মনে থাকিব না 20 পৰা 2,000 হা, সরি 20,000 ইয়াতে কম হলে যাব আপনার অবশব্দ। ওকে, অবশব্দ আৰু 20,000 যদি বেছি হৈ যায় তেতিয়া আপনার হব অতি শব্দ। মনে থাকিব নে আপনার? এনি জাস্ট মই দি দিছোঁ, লিখিব নালাগে, বুজাবৰ কাৰণে দিছোঁ মই হা। নেক্সট আপোনাৰ পেজ নম্বৰ ইয়াতে চাওকচোন যে আল্ট্ৰাসাউণ্ড যে আছে অতি শব্দ ইয়াৰে প্ৰয়োগ। আল্ট্ৰাসাউণ্ড আমি বহুত কেইটা জেগাত আমি ব্যৱহাৰ কৰোঁ। আমাৰ কিবা এটা ভিতৰত পেটৰ ভিতৰত কিবা চাবৰ কাৰণে আল্ট্ৰাসাউণ্ড বস্তু ব্যৱহাৰ কৰা হয়। যদি ভিতৰত কিবা এটা আছে সেই শব্দটো আপোনাৰ 20,000 হাৰ্টজতকৈ বেছি থাকে তেতিয়া আপোনাৰ ভিতৰত কি হৈ আছে কি হোৱা নাই আমাৰ পেটৰ ভিতৰত সেইবিলাকো চাব পাৰি হয়নে। সেইকাৰণে আল্ট্ৰাসাউণ্ড কৰা হয় হয়নে নহয়, তার এটা ব্যবহার হৈ গ'ল হয়নে। নেক্সট আপনার পেজ নাম্বার 172 আকৌ এটা কুৱেশ্যন আছে, এইটো মেথমেটিকেল কুৱেশ্যন হয়। শিশু জাহাজ হা এখন নিৰ্গত কৰা আপোনাৰ স্পন্দন মানে সৌৰ স্পন্দন। ঠিক আছে, সোনার স্পন্দন মানে সোনার পার্স এটা সমুদ্র তলিৰ আপনার টিলা নহয় এটা খুন্দা খালে ইমান ছেকেণ্ডৰ উভতি আহিল হা 1.02 ছেকেণ্ডৰ। আৰু যদি লুণীয়া পানীত শব্দ উঠি হয় ইমান হ'ব মিটাৰ পাৰ ছেকেণ্ড 153 মিটাৰ পাৰ ছেকেণ্ড। তেনেহ'লে টিলাটোৰ আপোনাৰ দূৰত্ব কিমান আছে, দূৰত্ব ওলাব দিছে। ছেম ৱে TV/2 ওলাব লাগিব হয়নে। চ' মোৰ ইয়াতে দিয়া আছে লিখি দিওঁ দিয়া আছে হা। টি মানে দিয়া আছে মোৰ সময় কিমান দিয়া আছে 1.02 ছেকেণ্ড আৰু ভি মানে দ্ৰুতি নহয় দ্ৰুতি কিমান দিয়া আছে ভি সমান 1531 মিটাৰ পাৰ ছেকেণ্ড। গতিকে মোৰ ডি দূৰত্ব কিমান হ'ব দূৰত্ব, ঠিক আছে দূৰত্ব মানে ডি ধৰা হয়। ডি গুণ কি হয় TV/2 মানে 1531 into 1.02/2। ওকে, এইটো সলভ কৰিলে মই কিমান পাম 780.9 মিটাৰ। ওকে, মই ধুনীয়াকে দি দিছোঁ ইয়াতে, বস্তুটো বুজি পাইছে না। দি আছে বুলি আগতে লিখি ল'ব হা, যি বস্তু দি আছে ধুনীয়াকে লিখাৰ পিছত ফৰ্মুলাটো বহাই দিব দূৰত্ব ইকুৱেল TV/2 মানকেইটা বহাই পেলাই মই কিমান পাম 780.9 মিটাৰ। ওকে, নেক্সট চাবচোন ইয়াতে আপোনাৰ কি শিকিলে এইখিনি ইয়াতে দিয়া আছে। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় যে সমুদ্ৰ যে আছে সাগৰ তাৰে তলত কি আছে পাহাৰ আছে নে কি আছে সেইবিলাক চাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় সোনাৰ। ওকে, সোনাৰ বস্তুটো ব্যৱহাৰ কৰা হয় যাতে আমি তাৰে তলত কি আছে আমি চাব পাৰিম শুনিব পাৰিম। সেই শুনি পেলাই আমি ক'ব পাৰোঁ তাৰ তলত পাহাৰ আছে নে উপত্যকা আছে নে হীৰাখণ্ড আছে নে যি আছে মানে মুঠতে ধৰিব পাৰি। ওকে, এটা হৈছে কুৱেশ্যন আনসাৰ। শব্দ কি আৰু ইয়াৰ কেনেকৈ উৎপন্ন কৰা হয়। ওকে, শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণৰ শ্ৰৱণৰ অনুভূতি জগায় আৰু বিভিন্ন বস্তু কম্পনৰ ফলত কি হয় শব্দ সৃষ্টি হয়। ওকে,
নেক্সট 2 নম্বৰটো আছে যে শব্দৰ উৎসৰ ওচৰত আপোনাৰ বায়ুৰ ঘনীভৱন আৰু অনুভৱন কেনেকৈ উৎপন্ন কৰা হয় এইটো সহায়ত ব্যাখ্যা কৰা ওকে চ' আপোনাৰ বায়ুৰ মাধ্যম শব্দ অনুদৈৰ্ঘ্য তৰংগৰ আকাৰত বিস্তাৰ লাভ কৰে আৰু এই মাধ্যম শব্দৰ বিস্তাৰ কৌশল কম্পিত সুশলাকাৰ এটা বাহু হা শব্দ উৎস হিচাপে ধৰি লোৱা হয় ধৰা হ'ল আপোনাৰ ধৰা হ'ল যে সুশলাকাৰ আপোনাৰ বি বাহুৰ পৰা ওচৰত বহুত চিৰ হা বায়ুস্তৰ আছে গতিকে চিত্ৰত আপোনাৰ বায়ুস্তৰসমূহক আপোনাৰ দেখুৱাই দিছে যে সমদূৰত্ব সম্পন্ন সমান্তৰাল ৰেখা হিচাপৰ দ্বাৰা দেখুওৱা আছে এইটো সমান্তৰাল ৰেখা আছেনে এতিয়া বি বাহুক আপোনাৰ ৰাবাৰ নহয় ৰাবাৰ বেৰেৰে লাহে লাহে আঘাত কৰিবলৈ বাহুটো মানে পৰ্যাবৃত্ত গতিত কম্পিত কৰা হয় এইখিনিকে দেখিছেনে এইখিনি বস্তু এইটো আমি ঘনীভৱন বুলি ক'ম এইটো আপোনাৰ অনুভৱন আৰু ঘনীভৱন বুলি ক'ম এইটো বাষ্প বুলি ক'ম চ' যেতিয়া আপোনাৰ সুৰকাৰটো আপোনাৰ বি বাহু এ অৱস্থানৰ পৰা চি ফালে হা এইটো এ এইটো চি চ' চি ফালে যাব তেতিয়া বি বাহুটো সংলগ্ন বায়ুস্তৰৰ ওপৰত এটা চাপৰ সৃষ্টি হ'ব আৰু বি বাহুৰ ওচৰত আপোনাৰ বায়ুস্তৰসমূহ সংকুচিত কৰা হ'ব হয়নে ফলত আমাৰ কি এই বায়ুস্তৰটো সংকুচিত হৈ ঘনীভূত স্তৰ উৎপন্ন কৰা হয় ওকে আৰু ইয়াকে আমি কি বুলি কওঁ ঘনীভৱন বুলি কওঁ ওকে আৰু এই ঘনীভূত স্তৰটো আপোনাৰ চাপভুক্ত হোৱাৰ বাবে ইয়াৰ পৰৱৰ্তী দ্বিতীয় স্তৰটো আপোনাৰ শব্দ শক্তি সঞ্চাৰিত হয় আৰু ফলত কি হয় দ্বিতীয় স্তৰটো আপোনাৰ একে প্ৰকাৰে সংকুচিত হয় আৰু পৰৱৰ্তী স্তৰটো শব্দৰ সৃষ্টি শব্দ শক্তিটো সঞ্চাৰিত কৰে আৰু এইদৰে পৰ্যায়ক্ৰমে এটা বায়ুস্তৰ পৰা আনটো স্তৰৰ সংকোচন মাধ্যমত শব্দ শক্তিটো সঞ্চাৰিত হয় এতিয়া বি বাহুটো চিৰ পৰা এই অৱস্থাত আচলতে ইয়াৰ পিছফালে এটা শূন্যতাৰ সৃষ্টি হয় আৰু বায়ুৰ স্থিতিস্থাপকতা গুণৰ বাবে তেতিয়া ঘনীভূত স্তৰৰ সহায়ত ঠিক আছে সহায়ত কি হ'ব বায়ু এই বিন্দুৰ ফালে আৰু আহি এটা পাতল বায়ুস্তৰ গঠন কৰিব আৰু ইয়াকে আমি কি বুলি ক'ম তনুভৱন বুলি ক'ম ঠিক আছে কি বুলি ক'ম তনুভৱন নহয় আৰু এই প্ৰকাৰ ঘনীভৱন আৰু তনুভৱন শব্দ যোগৰ পৰাহে আমাৰ এই শব্দৰ সৃষ্টি শুনা পায় হা সৃষ্টি শুনা পায় এইটো হ'ল তনুভৱন এইটো হ'ল ঘনীভৱন এই চব কিমান ঘন হৈ আছে এইটো ইয়াতে ঘন অলপ কম আছে এইটো তনুভৱন হ'ব এইটো ঘনীভৱন হ'ব এনেকে শব্দ সৃষ্টি হয় আৰু আমাৰ কাণলৈ আহে ওকে নেক্সট কুৱেশ্যন 3 টো চাবচোন শব্দ আপোনাৰ সঞ্চাৰৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা প্ৰশ্নটো এটা উল্লেখ কৰা হা চ' 3 নম্বৰ চাই এতিয়া কাঁচৰ পাত্ৰ এটা বৈদ্যুতিক ঘণ্টা এটা সোমাই লোৱা হ'ল আৰু পাত্ৰটোৰ মুখখন বায়ু সোমাব নোৱাৰাকৈ এটা কৰকৰি বন্ধ কৰি দিয়া হ'ল হা পাত্ৰটোৰ এতিয়া থকা বায়ুখিনি আঁতৰাই পেলাবলৈ কাঁচৰ পাত্ৰটোৰ এটা ভেকুৱাম পাম্পৰ লগত সংযোগ কৰা হ'ল আৰু আৰম্ভণিতে পাত্ৰটোৰ বায়ুৰে পূৰ্ণ কৰা হয় হা ঘণ্টাৰ চুইচ অন কৰিলে ঘণ্টাটো বাজিব ধৰে আৰু ইয়াৰ শব্দ স্পষ্ট শুনা যায় এতিয়া ভেকুৱাম পাম্পৰ সহায়ত কি হয় পাত্ৰটোৰ পৰা বায়ুখিনি আঁতৰাই পেলোৱা হ'ল নহয় যিমানে বেছি বায়ু পাত্ৰটোৰ পৰা আঁতৰা যাব হা বায়ুৰ শব্দটো মানে সিমানে ক্ষীণ হৈ শুনা যাব বুজি পাইছেনে যিমানে দূৰত লৈ পেলাই দিব সিমানে ক্ষীণ হৈ যাব শব্দটো পাত্ৰটোৰ পৰা সকলোখিনি বায়ু আঁতৰাই পঠালে শব্দ একেবাৰেই নুশুনা হ'ব আৰু এনেদৰে আমাৰ কি হয় প্ৰমাণ কৰিব পাৰি যে শব্দ তৰংগ প্ৰবাহৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন হয় ওকে এইটো ধুনীয়াকে এটা দি দিছো ডায়াগ্ৰাম ধুনীয়াকে ড্ৰ কৰি ল'ব হা আৰু লিখি ল'ব ওকে নেক্সট কুৱেশ্যন 4 চাবচোন 4 নম্বৰ প্ৰশ্নটো কি কৈছে যে শব্দ তৰংগ অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয় হা চ' শব্দ তৰংগ অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয় কাৰণ ইয়াৰ তৰংগৰ গতিৰ যিখন মাধ্যমৰ সংকোচন আৰু প্ৰসাৰণ বা সম্পৰ্কৰ দ্বাৰা বিস্তাৰ লাভ কৰে হা সংকোচন প্ৰকাশন হয় তাৰপিছত কি হয় প্ৰসাৰণ হোৱাৰ কাৰণে শব্দটো তৰংগৰ ৰূপটোলৈ আমাৰ কাণলৈ আহে ওকে এণ্ড 5 নম্বৰটো কি আছে যে অন্ধকাৰ কোঠা এটাত বহুতৰ লগত মানে বহি থকা অৱস্থাত শব্দ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাতটো চিনাক্ত কৰিব পৰা যাব হা শব্দ বৈশিষ্ট্য টোন মানে কি স্বৰ ঠিক আছে যাক কি বুলি ক'ম স্বৰ বুলি ক'ম স্বৰ দ্বাৰা কিয় বন্ধু চিনাক্ত কৰিব পাৰিম হয়নে তাৰ স্বৰ হিচাপত তাৰ শব্দটো যেতিয়া শুনিম টন বা স্বৰ তেতিয়া আমি ধৰিব পাৰিম এইটো কোনটো বন্ধু হয় হয়নে নেক্সট কুৱেশ্যন নম্বৰ 6 চাবচোন বিজুলী আৰু ঢেৰেকনি দুইটাৰ আপোনাৰ একেলগে সৃষ্টি কৰা হ'ল কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেই ছেকেণ্ডমান পিছতে কি হ'ল ঢেৰেকনি শুনা যায় কিয় হয় মানে ঢেৰেকনিটো আমাৰ অলপ পিছত শুনা যায় ন শব্দ লাইটটো আমাৰ আগতে দেখা যায় আৰু শব্দটো পিছত শুনা যায় চ' কিয় এনেকুৱা হয় চ' বায়ুৰ আলোকৰ বেগ 398 মিটাৰ পাৰ ছেকেণ্ড হয় আৰু বায়ুৰ শব্দৰ বেগটো কিমান হয় 344 মিটাৰ পাৰ ছেকেণ্ড সেইটো হোৱাৰ কাৰণে কি বিজুলী দৃশ্যমান হোৱাৰ কেই ছেকেণ্ড মানৰ পিছতহে ঢেৰেকনিটো শুনা পোৱা যায় ওকে মানে আমাৰ বেগ যে আছে আলোকৰ মানে পোহৰৰ সেইটো কিমান আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এইটো কম আছে আৰু শব্দৰ মানে বেগটো বহুত বেছি আছে 344 সেই গতিকে এইটো পিছত আমাৰ কাণলৈ আহে আৰু লাইটটো আমি সোনকালে পাই যাওঁ মানে চকুত সোনকালে পৰে নহয় গতিকে সেইকাৰণে বিজুলীটো আগতে দেখা যায় ঢেৰেকনিটো পিছত শুনা যায় হা নেক্সট আছে কুৱেশ্যন নম্বৰ 7
ব্যক্তিজনৰ স্বাভাৱিক সীমাৰ পৰিসৰ 20ৰ পৰা 20 কিলোহাৰ্টজ হয়। তাৰে ভিতৰত এই দুটা আপোনাৰ তৰংগ কম্পনৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত আপোনাৰ প্ৰাৰম্ভিক তৰংগৰ দৈৰ্ঘ্য কিমান হ'ব হা, আৰু বায়ুত শব্দৰ দুটি 344 মিটাৰ পাৰ ছেকেণ্ড হয়, সেইটো দিয়া আছে হা। আমাৰ 344 যে আছে শব্দৰ দুটি আছে, দিয়া আছে, গতিকে এইটো সলভ কৰিব দিছে। সেইটো কেনেকৈ কৰিম, আমাৰ কি কি বস্তু দিয়া আছে সেইটো আগতে লিখি ল'ম হা, যে দিয়া আছে কি কি দিয়া আছে, আমাৰ ভি দিয়া আছে, ঠিক আছে, ভি মানে দুটি, ওকে, কিমান দিয়া আছে, দুটি মানে বেগ বুলি কওক, ওকে, চ' বেগ বুলি কওক বা দুটি বুলি কওক, এইটো কিমান দি আছে, ভি সমান 344 মিটাৰ পাৰ ছেকেণ্ড, আৰু নিউ মানে কম্পনাংক হা, কম্পনাংক নিউ সমান কিমান দি আছে, আপোনাৰ 20 হাৰ্টজ দিছিল নহয়, একবাৰটো 20 আছে আৰু একবাৰ আছে 20,000, চ' 20 হাৰ্টজ। চ' ইয়াৰে কাৰণে মই কি কৰিম, কি বুলি কয়, দৈৰ্ঘ্যটো ওলাম, তৰংগ দৈৰ্ঘ্য হা, তৰংগ দৈৰ্ঘ্য মানে লেমডা, মই জানো লেমডা ইকুৱেল কি হয়, ভি ইকুৱেল লেমডা নিউ, ইজন্ট ইট, চ' লেমডা ইকুৱেল কিমান হ'ব, ভি বাই নিউ হ'ব, ঠিকে আছে, লেমডা ইকুৱেল ভি বাই নিউ হ'ব, বা ভি ইকুৱেল লেমডা নিউ হ'ব, ওকে। এতিয়া মানকেইটা বহাই দিয়ক, 344 বাই 20 কিমান, 1.72 মিটাৰ, ওকে। এইবাৰ 20,000 কাৰণে ওলাম, ঠিক আছে, আকৌ হাৰ্টজ, গতিকে লেমডা কিমান হ'ব, ভি বাই নিউ, ভিটি মানে হ'ব 344, নিউটো হ'ব কিমান 20,000, সলভ কৰিলে কিমান হ'ব 0.072 মিটাৰ, ওকে। এইটো হ'ল 1.72 মিটাৰ, এইটো হ'ল 0.072 মিটাৰ, ঠিকে আছে না, গতিকে দুইটাৰ কাৰণে মই ৱেভলেংথ মানে তৰংগ দৈৰ্ঘ্যটো দেখুৱাই দিছো দুইটাৰ কাৰণে হা। নেক্সট কুৱেশ্যন এইটো চাবচোন, এলুমিনিয়াম দণ্ড এডালৰ দুই মূৰত আপোনাৰ এজন ছাত্ৰ আছে নহয়, আৰু এজন শিলাগুটিৰ দণ্ডডালে আপোনাৰ টুকুৰিয়াই দিলে, ঠিক আছে, চ' শব্দ বায়ু আৰু এলুমিনিয়াম মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়টো অনুপাত ওলাব দিছে, ঠিক আছে। এইটোৰ কাৰণে চাওক, এইটো কুৱেশ্যনৰ কাৰণে মই পেজ নাম্বাৰ 167টো চাম হা, এইটো চাইছো মই এলুমিনিয়ামৰ কিমান আছে 6420, আৰু বায়ুৰ কিমান আছে 346, ঠিক আছে, দুটি দিয়া আছে, গতিকে দুটা মই অনুপাত যদি ওলাই লওঁ তেতিয়া মোৰ হৈ যাব আনচাৰটো, ঠিক আছে। সেইটো কি মানে আছে, এলুমিনিয়ামৰ মাজত যাওঁতে শব্দৰ সময় বাই বায়ুৰ মাজত যাওঁতে শব্দৰ সময় কিমান হ'ব, বায়ুত শব্দৰ বেগ বাই এলুমিনিয়ামৰ শব্দ বেগ, ঠিক আছে। এতিয়া মই জানো এইটো টি মানে সময়, এলুমিনিয়ামৰ কাৰণে সময় বাই বতাহ মানে বায়ু, এয়াৰ যদিও মই দিছো বায়ু বুলি দিব পাৰে, চ' বায়ুৰ কাৰণে সময় সমান কিমান হ'ব, এতিয়া চাওকচোন বায়ুত শব্দ কিমান লাগে 346 মিটাৰ পাৰ ছেকেণ্ড, চ' 346 মই ওপৰত লিখিছো, ঠিকে আছে। আৰু কি বুলি কয়, এলুমিনিয়ামৰ কাৰণে শব্দৰ সময় বেগ কিমান আছেনো, এলুমিনিয়াম, ঠিক আছে, এলুমিনিয়ামৰ কাৰণে বেগৰ সময় কিমান আছেনো, শব্দৰ বেগ কিমান আছে 6420, এইটো 6420, এইটো 6420 মিটাৰ পাৰ ছেকেণ্ড, দুটা হৰণ কৰিছো, ঠিকে আছে। 346 বায়ুৰ হৈছে, বায়ুৰ ওপৰত লিখিছো, তলত মই এলুমিনিয়াম লিখিছো, গতিকে চাওকচোন মই কি কৰিছো, আপোনাৰ যদিও মই সময়টো ওপৰত আপোনাৰ সময়টো এলুমিনিয়ামৰ দিছো, কিন্তু তাৰে বেগটো মই তলত দেখিছো হা, আৰু বায়ুৰ আপোনাৰ সময়টো তলত দিছো, কিন্তু তাৰে বেগটো মই ওপৰৰ ফালে লিখিছো, এইটো বায়ুৰ শব্দ বেগ ওপৰত দিছো আৰু এলুমিনিয়াম শব্দ বেগটো তলত দিছো, ঠিক আছে, আৰু এইটো এটা আনটো উল্টা হয়, ঠিক আছে, টিটো কি হয়, ইয়াৰ এটা বেগৰ উল্টা হয় হা, এই গতিকে এইটো উল্টা হৈ গৈছে, ওকে, মানে এলুমিনিয়ামৰ ওপৰত যদি সময় আছে বেগটো তলৰ ফালে গুচি গ'ল, বায়ুটো আপোনাৰ সময়টো তলত আছে, ইয়াৰে বেগটো ওপৰৰ ফালে গুচি গ'ল, ঠিক আছে। গতিকে দুটা অনুপাত ওলাইছো, মই কিমান পালো 1:18.55, ঠিক আছে, কাটাকুটি কৰিব, কৰি পেলাই কিমান পাব 1:18.55, ঠিকে আছে। নেক্সট কুৱেশ্যন 9টো চাবচোন, 9 নম্বৰ কুৱেশ্যনটো কি দিছে, শব্দ উৎসৰ এটা কম্পনাংক 100 হাৰ্টজ হা, এই 1 মিনিটৰ কিমানটা কম্পন সম্পূৰ্ণ কৰিব নহয়, চ' আপোনাৰ দিয়া আছে কম্পনাংকটো কিমান 100 হাৰ্টজ হা, মানে নিউ দিয়া আছে কিমান 100 হাৰ্টজ হা, আৰু কৈছে 1 মিনিটত কিমান কম্পন সম্পন্ন কৰিব, সময় দিয়া আছে কিমান টি ইকুৱেল টু 1 মিনিট, 1 মিনিট মানে কি 60 ছেকেণ্ড হয়নে, গতিকে আমাৰ সম্পূৰ্ণ টি কম্পনৰ সংখ্যা কিমান হ'ব, গতিকে আপোনাৰ কম্পনাংক দিয়া আছে 100 হাৰ্টজ, মানে নিউ দিয়া আছে 100 হাৰ্টজ, সময়টো দিয়া আছে 1 মিনিট মানে মই জানো 60 ছেকেণ্ড, গতিকে সম্পূৰ্ণ টি সময়ত কম্পনৰ সংখ্যা কিমান হ'ব, নিউ টি, মানে এই দুটা পূৰণ কৰি দিয়ক হা, 100 পূৰণ 60 6000 হ'ব, গতিকে মুঠ কিমানটা কম্পন হ'ব 6000, ঠিকে আছে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 10টো আছে, যে পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰকেইটা শব্দৰ মানেৰে ব্যাখ্যা কৰা হা,
সো পোহৰ মৰা প্ৰতিফলনৰ হয়তো শব্দই মানি চলে, ঠিক আছে। শব্দৰ প্ৰতিফলন সমতল প্ৰতিফলনৰ প্ৰতিফলকৰ দ্বাৰা হ'ব পাৰে। আৰু এটা ডাঙৰ আৰু মসৃণ কাষ্ঠফলকক সাৰাভাৱে ৰখা হ'ল, ঠিক আছে। চিত্ৰ কাষ্ঠফলক এক্সেল দেখুওৱা হৈছে, ঠিক আছে। এই কাষ্ঠফলক আপোনাৰ ওপৰত এনেদৰে দুটা বায়ু শূন্য নলী অনুভূমিভাৱে ৰখা হৈছে, যাতে সিহঁতৰ অক্ষৰেখা কাষ্ঠফলকৰ অ বিন্দু মিলিত হয় আৰু অ বিন্দুৰ পৰা কাষ্ঠফলকৰ ওপৰত অৱলম্বন ON সমান থিতা হয়, ঠিক আছে। গতিকে এই বিন্দুটো হ'ল ঘড়ীটোৰ স্থানাংক আৰু চি বিন্দুটো হ'ল কাণৰ স্থানাংক, নহয়। এই শব্দটো ঘড়ীৰ পৰা আমাৰ কাণলৈকে কেনেকে আহিছে কোণ কৰি পেলাই সেইটো বস্তু দেখুৱাইছে ইয়াতে, ঠিক আছে। ত' এতিয়া কি হৈছে, ON আমাৰ এইটো থিতা কোণ কৰিছে, ঠিক আছে, থিতা কোণ কৰিছে। আৰু ইয়াৰ লগত এই অক্ষৰেখাদ্বয়ে সমান মাপৰ কোণ তৈয়াৰ কৰে। আৰু অতএৱ আমাৰ কি হ'ব, AON কোণ যে আছে, AON মানে AON এইটো কোণ, ঠিক আছে, সমান কি হ'ব CON মানে এইটো কোণ, ঠিক আছে। দুটা কোণ সমান নল, দুটাৰ আপোনাৰ ঠিক মধ্যভাগ এটা কাঠৰ ফলক S ৰাখা হৈছে, হা। দুটা ঠিক মাজত কি হৈছে, এটা S ৰাখা হৈছে এইটো, আৰু ৰাখা হৈছে যাতে এৰ পৰা শব্দ C পোনপটীয়াকৈ যাব নোৱাৰে, হা। তাৰমানে ইয়াৰ শব্দটো এইখিনিৰ পৰা যাব নোৱাৰে আৰু ইয়াৰ পৰা এইখিনি যাব নোৱাৰে। এটা AB নলীৰ মুখৰ এটা শব্দকাৰী ঘড়ী ৰাখি CD নলীৰ C মুখৰ কাণ ৰাখিলে ঠিক শব্দ শুনা পায় যায়, কিন্তু CD নলক অকণমান স্থান সলনি কৰিলে কিন্তু তেতিয়া শব্দটো শুনা নাযায়, ঠিক আছে। ইয়াতে প্ৰমাণিত কৰা হ'ল যে পোহৰৰ দৰে শব্দ প্ৰতিফলিত হ'ব পাৰে আৰু শব্দৰ আপতন কোণ AON আৰু প্ৰতিফলন কোণ CON পৰস্পৰ সমান হয়। তাৰমানে এইটো কোণ আৰু এইটো কোণ কি হয়, সমান হয়, আৰু সেনেকে প্ৰতিফলন হয় শব্দৰ, ঠিক আছে। নেক্সট 11 নম্বৰ কুৱেশ্যনটো চাবচোন কি কৈছে, দূৰৰ বস্তু এটাই শব্দ প্ৰতিফলিত কৰিলে প্ৰতিধ্বনিৰ সৃষ্টি হয়। ধৰক যে শব্দৰ উৎস আৰু প্ৰতিফলন পৃষ্ঠৰ মাজত দূৰত্ব একেই হৈছে, হা। তেতিয়া আপোনাৰ গৰম দিন এটা প্ৰতিধ্বনি শব্দ শুনিব পাৰিবানে, হা, সেইটো সুধিছে। ত' যেতিয়া আমাৰ দূৰৰ বস্তু এটা শব্দ প্ৰেৰণ কৰা হয় আৰু প্ৰতিফলিত কৰা হয়, তেতিয়া প্ৰতিধ্বনি ৰূপে ঘূৰি আহে, বস্তুটো আৰু ঘূৰি আহে, হা। প্ৰতিধ্বনিৰ সময় কিমান হ'ব, টুৱাইচ D বাই V, য'ত V হৈছে শব্দৰ বেগ এটা, ঠিক আছে। গতিকে সময় T, হা, T সমান টুৱাইচ D বাই V। গৰম দিনত এটা শব্দৰ বেগ কিমান হ'ব, তুলনামূলকভাৱে বেছি হ'ব, কাৰণ প্ৰতিধ্বনি তেতিয়া কম হ'ব, হা। তাৰপিছত কি হ'ব, কম সময়ত আমি শুনা পাম, অৰ্থাৎ ঠাণ্ডা কালত প্ৰতিধ্বনি শব্দ শুনিবলৈ বেছি সময় লাগে, অ'কে। নেক্সট 12 নম্বৰটো চাবচোন কি কৈছে, শব্দ তৰংগৰ প্ৰতিফলন দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা, হা। চ' শব্দ তৰংগৰ এতিয়া চাওঁ, প্ৰতিফলন দুটা ব্যৱহাৰিক প্ৰয়োগ তলত দিয়া হ'ল। প্ৰথমতে আছে ধ্বনিবৰ্ধক বা মেগাফোন, হা, হৰ্ণ বা শিঙা বা ট্ৰাম্পেট বুলি যাক কয়, আৰু চেহনাই, নহয়, জাতীয় বাদ্যযন্ত্ৰ হয় যোনটো আদি শব্দ তৰংগ বিক্ষিপ্ত নকৰাকৈ কোনো এটা বিশেষ দিশত সঞ্চাৰিত কৰা হয়। দ্বিতীয়টো আছে ষ্টেথোস্কোপ, হৈছে মানুহৰ শৰীৰৰ অত্যন্তৰ মুখত আপোনাৰ হৃদপিণ্ড আৰু শাসন উৎপন্ন শব্দটো বাহিৰ কৰা বা শুনিব পৰা এবিধ চিকিৎসালয় সঁজুলি, হা। ষ্টেথোস্কোপ ৰোগী হৃদপিণ্ডৰ শব্দ পুনৰ প্ৰতিফলনৰ যোগেদি চিকিৎসকৰ কাণত পৰে, ঠিক আছে। সেনেকে হৈছে দুটা আমাৰ ব্যৱহাৰ, অ'কে। এটা হৈছে মেগাফোন আৰু এটা হৈছে ষ্টেথোস্কোপ, নহয়, বা ট্ৰাম্পেটো হৈছে তাৰে উদাহৰণ। আকৌ চেহনাই যে আছে সেইটো এটা উদাহৰণ, নহয়। নেক্সট আপোনাৰ 13 নম্বৰ কুৱেশ্যনটো যে আছে সেইটো চাওঁ এতিয়া। 13 নম্বৰ কুৱেশ্যন অলপ মেথমেটিকেল আছে, হা। যে 500 মিটাৰ ওখ এটা স্তম্ভ এটাৰ সূৰ্যৰ পৰা এটা স্তম্ভ আপোনাৰ 5 দেশত থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হ'ল। ত' পানীত পৰাৰ শব্দটো আপোনাৰ স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যাব, আৰু দিয়া আছে G সমান ইমান 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, শব্দ দুটি দি আছে 340 মিটাৰ পাৰ ছেকেণ্ড, অ'কে। চ' ইয়াৰে আপোনাৰ ফৰ্মুলাটো আহি যাব, ইয়াতে U কিমান হ'ব, U মানে প্ৰাৰম্ভিক বেগ 0 হৈ যাব, হা, 0 মিটাৰ পাৰ ছেকেণ্ড, আৰু S কিমান হ'ব, দূৰত্ব 500 মিটাৰ, আৰু G মোৰ দিয়া আছে 10 মিটাৰ পাৰ ছেকেণ্ড, ঠিক আছে। গতিকে মোৰ ফৰ্মুলা কি আছে, S = UT + ½ GT স্কোৱাৰ, নহয়, G দিয়ক বা A দিয়ক, অ'কে। চ' S ৰ জেগাত মই 500 বহাম, 500 সমান কি হ'ব, U মানে 0 × T, T মোৰ কিমান দি আছে, হাফ, চ' 0, আৰু UT মানে কি 0 হৈ গ'ল, গোটেইখিনি 0 × T মানে 0 হৈ গ'ল, প্লাছ এইটো কি হ'ব, প্লাছ হ'ব, ঠিক আছে, প্লাছ হাফ GT স্কোৱাৰ, হাফ টু হাফ বহালো, G মানে 10 বহালো, T স্কোৱাৰ টু T বহালো, T স্কোৱাৰ, অ'কে। T স্কোৱাৰ সমান কিমান হৈ যাব, এইখিনি সমান এইখিনি এনেকে 500 দিলো, হা। চ' 500 সমান কি হ'ব, 500 সমান 2 × 2 2 5 × 10, চ' 5 T স্কোৱাৰ হৈ গ'ল, ঠিক আছে। গতিকে T স্কোৱাৰ সমান কিমান হ'ব, 500 বাই এই 5টো তলত নামি যাব, সমান 100 হ'ব। গতিকে T সমান কিমান হ'ব, 100টো কাৰ বৰ্গ, 10ৰ বৰ্গ, গতিকে T সমান 10 ছেকেণ্ড হ'ব, ঠিকে আছে। এতিয়া T মানটো মই পাই গ'লো, সময়টো, হা। এতিয়া শিশুটিটো পাৰে পাজলৈ যাওঁতে সময় লাগিব কিমান, 10 ছেকেণ্ড। আকৌ দ্বিতীয় নম্বৰটো কি সুধিছে ইয়াতে, যে ইয়াত S সমান 500 মিটাৰ দিয়া আছে, B টো দিয়া আছে 340 মিটাৰ পাৰ ছেকেণ্ড, হা।
ভিটো কিমান 340 মিটাৰ পাৰ ছেকেণ্ড। গতিকে মোৰ ফৰ্মুলা কি আছে, এছ ইজ ইকুৱেল টু ভিটি, হয়নে? চ' এছ মানে কিমান আছে 500, ভি মানে দি আছে 340, টি মানে মই 10 পাইছোঁ, হয়নে? চৰি 10টো মোৰ এইখিনিতে আছে, 10টো মোৰ ইয়াতেতো নহয়, ইয়াৰে কাৰণে মোৰ ভিটো দি আছে 340, চ' টি কিমান হৈ যাব, এই দুটা 500 পৰা 340 হৰণ কৰি দিম, 500/340, টিৰ মান পাই যাম কিমান 1.47 ছেকেণ্ড। গতিকে মোৰ পানীৰ পৰা স্তম্ভটোৰ শীৰ্ষত শব্দ গৈ পাওঁতে সময় কিমান লাগিব 1.47 ছেকেণ্ড লাগিব। গতিকে নিৰ্ণয় সময়ত 10 ছেকেণ্ডত কিমান লাগিব, এইখিনি 10 ছেকেণ্ড লাগিল আগৰটোত, এইখিনি 10 ছেকেণ্ড আৰু এইখিনি কিমান লাগিব 1.47 ছেকেণ্ড, দুটা যোগ কৰি দিওঁ কিমান হ'ব 11.47 ছেকেণ্ড লাগিব। ঠিক আছে, এইটো ছেকেণ্ড বুলি দি দিয়ক, 11.47 ছেকেণ্ড ইমান সময় লাগিব মুঠ। অ'কে, আগতে 10 ছেকেণ্ড পাইছিলোঁ, ইয়াতে 1.47 ছেকেণ্ড লাগে, দুটা যোগ কৰি দিয়ক 11.47 ছেকেণ্ড সময় মুঠ সময় লাগিব আমাৰ। হা, নেক্সট কুৱেশ্যন 14টো চাবচোন কি কৈছে, আপোনাৰ শব্দ তৰংগ এটা ইমান 339 মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে সঞ্চালিত হৈছে, ইয়াৰ তৰংগ দৈৰ্ঘ্য আমাৰ 1.5 চেণ্টিমিটাৰ, গতিকে তৰংগটোৰ কম্পনাংক কিমান হ'ব, আৰু এই চাব পাৰিনে, মানে শুনিব পাৰিনে এইটো বস্তু। হা, উত্তৰটো চাই এতিয়া। চ' তৰংগ শব্দ আপোনাৰ শব্দ তৰংগ দি আছে 39 হা মিটাৰ পাৰ ছেকেণ্ড, তাৰমানে লেমডা আপোনাৰ কি দিছে, লেমডা দি আছে আমাৰ শব্দ তৰংগ মানে কি লেমডা ৱেভলেংথ, হা লেমডা দি আছে কিমান 1. ইমান দ্ৰুতি মানে ভি দি আছে 39 মিটাৰ পাৰ ছেকেণ্ড, ভি হৈ যাব, ঠিক আছে। আৰু লেমডা দি আছে কিমান 1.5 চেণ্টিমিটাৰ, ইয়াক মই মিটাৰত আনিম, 100 দি হৰণ কৰি দিম, লেমডা দি আছে কিমান 1.5 চেণ্টিমিটাৰ, ইয়াক মই কি কৰিম যদি মিটাৰত আনো 100 দি হৰণ কৰিম, ঠিক আছে। চ' 1.5/100 যেতিয়া মিটাৰ হৈ যাব, তেতিয়া কিমান হ'ব আপোনাৰ দুটা জিৰ' আছে, দুটা অংকৰ পিছত দশমিক দিম, চ' 15 লিখি দিলোঁ, ইয়াতে 15 লিখি দিলোঁ, আৰু দুটা জিৰ' আছে না, চ' দশমিকটো ইয়াৰ পিছত হ'ব লাগিছিল ইয়াতে 1 2 0.015, অ'কে, এইটো দশমিকটো ডাঙৰ কৰি দিছোঁ মই ইয়াতে 0.015, এইটো হৈ যাব মিটাৰ। লেমডাৰ মান কিমান হ'ল মানে তৰংগ দৈৰ্ঘ্য কিমান হ'ল 0.015, অ'কে, বুজি পাইছে। দুটা জিৰ' আছে, দুটা অংকৰ পিছত দশমিক যাব, চ' এটা 1 হ'ল আৰু এটা 0 বহাই দিলোঁ, দুটা অংকৰ পিছত দশমিকটো আহি গ'ল। হা, লেমডা দিছে, নিউ কিমান দিছেনো, নিউ মানে আপোনাৰ চৰি ভিটো কিমান দিছেনো, বেগ কিমান দিছেনো, বেগ দিছে ভি সমান 339 মিটাৰ পাৰ ছেকেণ্ড। গতিকে মোৰ কম্পনাংক ওলাব দিছে নিউ সমান মই জানো কি v/লেমডা, কাৰণ মোৰ ফৰ্মুলা কি আছিল আমি জানো v = লেমডা নিউ, গতিকে নিউ সমান কিমান হ'ব, নিউ = v/লেমডা, লেমডাৰ তলত নামি যাব। হা, এই গতিকে এইটো ফৰ্মুলা হৈছে নিউ সমান v/লেমডা, ভি মান বহাই দিয়ে 339 আৰু লেমডা মানে 0.015, সলভ কৰিলে মই কিমান পাম 22600 হাৰ্টজ, অ'কে, ঠিক আছে, হাৰ্টজটো ইয়াত একক হ'ব। হা, গতিকে দুটা সলভ কৰিলে মই ইমানখিনি মান পাম, অ'কে। এতিয়া এই কম্পনাংক শব্দ হিচাপে নহয়, এইটোতো শুনিব নোৱাৰি, হয়নে, কাৰণ এইটো 2000তকৈ বেছি হৈ আছে, কাৰণ শব্দ কম্পনাংক 20 হাৰ্টজতকৈ কম আৰু 2000 হাৰ্টজতকৈ বেছি হ'লে মানুহৰ কাণৰ শব্দ শুনা নাযায়, এইটো 2000 হাৰ্টজতকৈ বেছি হৈছিলে নাই, গতিকে এইটো আমি শুনিব নোৱাৰো এইটো শব্দ, অ'কে। নেক্সট 15 নম্বৰ কুৱেশ্যনটো চাবচোন, অনুৰণন আপোনাৰ কাক বোলে আৰু ইয়াক কেনেকৈ কমাব পাৰি। হা, চ' শব্দ আপোনাৰ বাৰম্বাৰ প্ৰতিফলন হোৱাকৈ আমি কি বুলি কওঁ, অনুৰণ বুলি কওঁ। যদি বাৰে বাৰে প্ৰতিফলন হৈ আছে তেতিয়া আমি তাক অনুৰণ বুলি কওঁ, আৰু ইয়াত কি বুলি কয় ৰিভাৰবেৰেশ্যন। হা, এইটো কমাবৰ বাবে আপোনাৰ প্ৰেক্ষাগৃহৰ বৈৰ আৰু মুধচ শব্দ শোষণকাৰী পদাৰ্থ যেনে আইনযুক্ত আপোনাৰ প্ৰস্ৰাৱিত বৰ্ড বা খহটা প্লাষ্টাৰ বা ডাঠ পৰ্দাৰে আৱৰা হয়, অ'কে। তদুপৰি শব্দ শোষণ কৰিব পৰা পদাৰ্থ ব্যৱহাৰ আসনবোৰ সজ্জিত কৰা হয়, তেতিয়া আমাৰ কি কৰে এইটো কমাব পাৰি, অ'কে। নেক্সট কুৱেশ্যন 16 চাবচোন কি কৈছে ইয়াতে, শব্দৰ তীব্ৰতা কাক বোলে আৰু কি কি কাৰণ এইটো কাৰ ওপৰত নিৰ্ভৰ হৈ আছে এইটো বস্তু। চ' শব্দ প্ৰাবল্যৰ প্ৰতি মানুহৰ কাণৰ জৈৱিক সঁহাৰিতে আপুনি এই শব্দ তীব্ৰতা বা উচ্চ স্বৰতা শব্দ তীব্ৰতা নিম্নলিখিত কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, শব্দ তীব্ৰতা শব্দৰ প্ৰেচাৰৰ ওপৰত নিৰ্ভৰ কৰে, আৰু কম্পিত বস্তুৰ ক্ষেত্ৰফলৰ ওপৰতো শব্দ তীব্ৰতা নিৰ্ভৰ কৰে। আৰু তৃতীয় নম্বৰটো কি হ'ব, শব্দৰ উৎসৰ পৰা নিৰীক্ষৰ আপোনাৰ কি হ'ব দূৰত্বৰ ওপৰতো শব্দ তীব্ৰতা নিৰ্ভৰ কৰে, ঠিক আছে, এই তিনিটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। হা, নেক্সট কুৱেশ্যন নম্বৰ 17, 17 নম্বৰ কুৱেশ্যনটো আছে কি আছে, চিকাৰ ধৰিবলৈ বাদুলিয়ে আপোনাৰ অতি শব্দৰ ব্যৱহাৰ কিদৰে কৰে, নহয়। চ' আচলতে চাই এতিয়া বাদুলিয়ে আপোনাৰ অতি শব্দিক তৰংগ উৎপন্ন কৰে আৰু গ্ৰহণ কৰিব পাৰে, ই অতি শব্দিক সংকেত উলিয়াই পঠিয়াই আৰু ইয়াৰ চলন পথত হোৱা চিকাৰৰ পৰা প্ৰতিফলিত হৈ অহা এই সংকেতবোৰ পুনৰ গ্ৰহণ কৰিব পাৰে, আৰু ই শব্দিক সংকেতৰ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ আপোনাৰ ব্যৱধানৰ জৰিয়তে বাদুলিয়ে
নিজৰ চিকাৰৰ অৱস্থান দূৰত্ব আৰু দিশ নিৰ্ধাৰণ কৰিব পাৰে। এনেকৈ আমি কি হয় বাজৰি আঁতৰতো মানে বিচৰণ কৰি নিজৰ খাদ্যটো যোগাৰৰ বাবে চিকাৰ কৰিবলৈ সক্ষম হয়। গতিকে ৰাতি সিহঁতে আৰামছে কামটো কৰিব পাৰে হা চিকাৰকেইটাই। অ'কে, নেক্সট কুৱেশ্যন 18 দি আছে আমাৰ যে পৰিষ্কাৰ মানে ক্লিন কৰিবলৈ অতি শব্দ ব্যৱহাৰ কিদৰে হয়, মানে চাফা কৰিবৰ কাৰণে এইটো বস্তু হ'ব অতি শব্দটো ব্যৱহাৰ কৰা হয় হা। গতিকে এইটো কেনেকৈ ইউজ কৰা হয়। চ' আপোনাৰ শংখকুণ্ডলী আকৃতি নলী আৰু অদ্ভুত আপোনাৰ আকৃতিৰ যথাংশ হা ইলেক্ট্ৰনিক উপাদান আদিৰ দৰে সহজে ঢুকি নোপোৱা ঠাইবোৰ পৰিষ্কাৰ কৰিবলৈ অতি শব্দ ব্যৱহাৰ কৰে। য'ত মানে বস্তুবিলাক জন্তুবিলাক সোমাব নোৱাৰো তাতে এই অতি শব্দ ব্যৱহাৰ কৰি পেলাই চাফাই কৰা হয়। যেনেকৈ পৰিষ্কাৰ কৰিবলৈ আপোনাৰ বস্তুবোৰ এটা পৰিষ্কাৰ দ্ৰৱত ৰখা হয় আৰু তাৰ পিছত দ্ৰৱৰ মাজতে অতি শব্দ প্ৰেৰণ কৰা হয়। উচ্চ কম্পনাঙ্কৰ খুন্দাত ধূলিমা গতি বা আপোনাৰ তেলেতীয়া পদাৰ্থ আৰু মলবোৰ কি হয়নো আপোনাৰ এৰাই আহে আৰু দ্ৰৱৰ কি বুলি কয় তলিত জমা হৈ যায় আৰু এই প্ৰক্ৰিয়াত আমাৰ কি হয় বস্তুবোৰ সম্পূৰ্ণৰূপে কি হৈ যায় পৰিষ্কাৰ কৰা হয়। অ'কে, গতিকে সেইকাৰণে আমি অতি শব্দ ব্যৱহাৰ কৰি পেলাই আমাৰ চাফাই কাম কৰিব পাৰোঁ হা। নেক্সট আমাৰ 19 নম্বৰ কুৱেশ্যন চাবচোন, চ'নাৰৰ কাৰ্যনীতি আৰু প্ৰয়োগ ব্যাখ্যা কৰা। চ'নাৰ মই জানো সাগৰৰ তলত যে বস্তুটো ব্যৱহাৰ কৰা হয় বস্তুটো চাবৰ কাৰণে সেইটো হৈছে চ'নাৰ হা। এইটো দেখাত কেনেকুৱা হয় এনেকুৱা দেখাত হয় চ'নাৰটো হা। এতিয়া চাওঁচোন সাগৰৰ গভীৰতা আৰু সাগৰৰ তলিত থকা পাহাৰ উপত্যকা হিম জাহাজ আদি অৱস্থা নিৰ্ণয় কৰিবৰ বাবে চ'নাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। চ'নাৰ এটা প্ৰেৰক যন্ত্ৰ মানে ট্ৰান্সমিটাৰ যাক কয় আৰু এটা গ্ৰাহক যন্ত্ৰ মানে ডিটেক্টৰ হা। দুটা বস্তু থাকে ঠিক আছে। আৰু এই দুটা যন্ত্ৰ নাও বা জাহাজৰ তলিত লগোৱা থাকে, জাহাজৰ তলত লগি থাকে আৰু প্ৰেৰক যন্ত্ৰই অতি শব্দিক তৰংগ উৎপন্ন কৰে আৰু প্ৰেৰণ কৰে ঠিক আছে। তৰংগবোৰ আপোনাৰ পানীৰ হাতেৰে সঞ্চাৰিত হয় আৰু সমুদ্ৰৰ তলিত থকা বস্তু খুন্দা খাই প্ৰতিফলিত হৈ উভতি আহে আৰু গ্ৰাহক যন্ত্ৰৰ সিহঁতৰ পৰা ধৰাত পেলায় হা। আৰু সেনেকে গ্ৰাহক যন্ত্ৰই উভতি অহা অতি শব্দিক তৰংগবোৰক একেলগে লিখিব দেই এইটো বস্তু হা। টেকনিচিয়ান মিষ্টেক হৈছে। অংগবোৰক কি হয় বৈদ্যুতিক সংকেত লৈ ৰূপান্তৰ কৰে আৰু প্ৰেৰণ আৰু সংগ্ৰহৰ মাজে সময় অন্তৰ জনা থাকিলে শব্দ প্ৰতিফলিত কৰা বস্তুটোৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰি। এতিয়া গণনা কেনেকৈ কৰিম, তো ধৰা সাগৰৰ তীব্ৰতা d মিটাৰ হা, সময়ৰ ব্যৱধান কিমান t ছেকেণ্ড, সাগৰৰ পানীত শব্দৰ বেগটো হ'ল v মিটাৰ পাৰ ছেকেণ্ড। তেনেহ'লে শব্দ তৰংগবোৰ কেনেকৈ হ'ব 1 ছেকেণ্ডত সাগৰৰ তলিত গৈ উভতি আহে শব্দটো t ছেকেণ্ডত প্ৰাইচ d মিটাৰ হা দূৰত্ব অতিক্ৰম কৰিব হয়নে নহয়। গতিকে সাগৰৰ পানীৰ শব্দৰ বেগটো কিমান হ'ব অতিক্ৰম কৰা দূৰত্ব বাই সময় হা প্ৰাইচ d বাই t। অ'কে, গতিকে v গ'লে কি হ'ব প্ৰাইচ d বাই t হ'ব। এতিয়াকে আমি d কৰি কিমান পাম vt বাই 2। অ'কে, আমি 2 বাৰ হাজাৰ কৰিল না শব্দটো, গতিকে 2 দি হৰণ কৰি দিলোঁ আমি, সেই গতিকে d গ'লে vd বাই 2 পালোঁ। অ'কে, বা ইয়াৰ আগতে মই এইটো বস্তু ফৰ্মুলাটো ইউজ কৰিছোঁ tv বাই 2 কুৱেশ্যনটো সলভ কৰাৰ কাৰণে দিছিলোঁ। অৰ্থাৎ v আৰু t হা, v আৰু t মানে সময়, v আৰু t ৰে মান জনা থাকিলে আমাৰ কি হ'ব সাগৰ গভীৰতা d নিৰ্ণয় কৰা যাব। অ'কে, নেক্সট কুৱেশ্যন 22 চাবচোন আপোনাৰ কি দিছেনো হিউ জাহাজত আপোনাৰ সংযুক্ত চ'নাৰ সঁজুলি এটাই সংকেত প্ৰেৰণ কৰাৰ 5 ছেকেণ্ড পিছত কি হৈছে প্ৰতিনিধি ধৰা পেলালে আৰু সেই জাহাজৰ পৰা সেই বস্তুটোৰ দূৰত্ব ইমান মিটাৰ হ'লে পানীত শব্দৰ স্থিতি নিৰ্ণয় কৰা নহয়। চ' মই জানো মই অলপ আগতে এটা ফৰ্মুলা দিছিলোঁ d ইজ কিমান আছে tv বাই 2 ঠিক আছে। ইয়াতে মোৰ কি দিয়া আছে টাইম দিয়া আছে ঠিক আছে, দিয়া আছে যি বস্তু দিয়া আছে সেইটো আগতে লিখি লওঁ মই হা। ত' কি দিয়া আছে মোৰ দূৰত্ব দিয়া আছে d কিমান দিয়া আছে 3625 মিটাৰ। অ'কে, 3625 মিটাৰ এইটো বস্তু আৰু মোৰ কি দিয়া আছে টাইম দিয়া আছে নহয় সময়, টাইম সমান কিমান দিছেনো 5 ছেকেণ্ড ঠিক আছে। গতিকে মোৰ ফৰ্মুলাটো কি হ'ব d = tv বাই 2 তাৰ মানে v গ'লে কিমান হ'ব টুৱাইচ d বাই t। অ'কে, d মানটো বাই দিলোঁ 3625 বাই 5, এইটো সলভ কৰিলে মই কিমান পাম 1450 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে। গতিকে এইখিনি বুজি পাইছে কেনেকৈ ওলাইছোঁ মই d = tv বাই 2 ফৰ্মুলাটো আছে ইয়াতে মই v গ'লে কিমান হ'ব টুৱাইচ d বাই t হ'ব, মানকেইটা বহাই পেলাই মই 1450 মিটাৰ পাৰ ছেকেণ্ড পাম হা। গতিকে বেগটো কিমান হ'ব শব্দৰ বেগটো 4050 মিটাৰ পাৰ ছেকেণ্ড। অ'কে, নেক্সট আমাৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যন থাকিব আপোনাৰ কি বুলি কয় 21 নম্বৰটো অতি শব্দ ব্যৱহাৰ কৰি আৰু এটা কুৱেশ্যন আছে ইয়াতে হা। অতি শব্দ ব্যৱহাৰ কৰি কাণৰ কন্দা এটা বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যা কৰিব দিছে হা। সেইটো মই দি দিছোঁ আপোনাৰ অতি শব্দ ব্যৱহাৰ কৰি ধাতু কন্দাৰ বিসংগতি উপস্থিতি কিদৰে নিৰ্ণয় কৰা হয় তাক আমি তলত দিয়া হ'ল। ধাতু কন্দাৰ অন্তৰ্ভাগত আপোনাৰ কি হয়নো ফাট বা আপোনাৰ চুটিবোৰ বাহিৰৰ পৰা
দৃশ্যমান নহয়, কিন্তু সিহঁতে গাঁথনবোৰ দুৰ্বল কৰি তোলে। আৰু ধাতুৰ খুন্দাৰ আপোনাৰ মেটেল ব্লক মাজেৰে অতি শব্দ প্ৰেৰণ কৰা হয় আৰু সম্পাদিত তৰংগবোৰক সংকুচিত ধৰা পেলোৱা হয়। অ'কে, ধাতু খুন্দাৰ আপোনাৰ অন্তৰ্ভাগত কি হয়, অতি ক্ষুদ্ৰ বিসংগতিতেও অতি শব্দ প্ৰতিফলিত কৰি শ্ৰুতি বা বিসংগতিৰ উপস্থিতি নিৰ্ণয় কৰা হয়। ঠিক আছে, আৰু নেক্সট আমাৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যন থাকিব এইটো। আগৰটোতো 21 নম্বৰ আছে, 22 নম্বৰটো লাষ্ট কুৱেশ্যন আছে। মানুহৰ কাণৰ খাদ্য পদ্ধতিটো ব্যাখ্যা কৰিব দিছে হা। আমাৰ যে কাণ আছে, মানুহৰ কাণ কেনেকে কাম কৰে তাৰে বিষয়ে আছে। এইটো 3টা অংশ আছে। এটা আছে বহিৰ্কৰ্ণ মানে এক্সটাৰ্নেল ইয়েৰ, মধ্যকৰ্ণ মিডিল ইয়েৰ, আৰু অন্তঃকৰ্ণ আছে মানে ইণ্টাৰনেল ইয়েৰ। ঠিক আছে, অন্তঃকৰ্ণটো অনুচতাকৃতি পথ মানে ছেমি চাৰ্কুলাৰ কেনেল হিচাপে থাকে। এইটো চাওকচোন, ছেমি চাৰ্কুলাৰ হা, ছেমি আধা মানে নহয় বস্তুটো, এইটো আপোনাৰ আধা আধা আছে নে নাই, ছেমি মানে আধা বৃত্ত হিচাপত ক'ব পাৰি। ঠিক আছে, ছেমি কৰ্ণ হিচাপত অৰ্থ চন্দ্ৰাকৃতি পথ হা, সহায়ত কি হয়, দেহৰ ভাৰসাম্য ৰক্ষা কৰে। উচা নিচা ঠাইত ভৰি পৰিলে নাইবা দেহাটো কঁপিলে আপোনাৰ অৰ্ধচন্দ্ৰাকৃতি নলীযন্ত্ৰৰ পৰা কি হয় থকা তৰল পদাৰ্থখিনি বিপৰীত ফালে গুচি যায়, আৰু যেতিয়া সেই অঞ্চলত স্নায়ুৰ দ্বাৰা অস্বাভাৱিক আলোড়নৰ ঠিক আছে সংবাদটো কি হয়, মস্তিষ্ক প্ৰেৰণ কৰে, তাৰ মস্তিষ্কলৈকে পঠাই দিয়ে, আৰু মস্তিষ্ক ইংগিত দ্বাৰা আমি সাৱধান হৈ যাওঁ। এনেদৰে অন্তঃকৰ্ণ আমাৰ ভাৰসাম্যটো ৰক্ষা কৰে নহয়। বহিঃকৰ্ণ এইবিলাক নামবিলাক দি দিছো মই ইয়াতে, চবৰে অংশবিলাক যেনে বহিঃকৰ্ণ নহয়, নলী, অন্তঃকৰ্ণ, মধ্যকৰ্ণ, অস্থিসমূহ, কৰ্ণপট আৰু কৰ্ণ সংখ্যকো হা। এতিয়া শব্দ তৰংগসমূহ বায়ুৰ দ্বাৰা প্ৰবাহিত হৈ আপোনাৰ কি হেনো বাহিৰ হৈ পেলাই আমাৰ কৰ্ণপটক ঢাকা মাৰে, আৰু সেই শব্দ তৰংগ তাৰিত আপোনাৰ কৰ্ণপটক কম্পিত হৈ আপোনাৰ কক্লিয়াম মধ্যস্থ হা, বিভিন্ন আপোনাৰ শ্ৰুতিবহ স্নায়ুৰ আপোনাৰ তৎপ্ৰান্তে ধাক্কা দিয়ে। ঠিক আছে, যি তৎপ্ৰান্ত আছে তাক ধাক্কা দি দিয়ে, আৰু সেই ধাক্কা মস্তিষ্কে যেতিয়া পাই যায়, আৰু সেনেকে আমাৰ শব্দটো অনুভূত জাগে, মানে আমাৰ মাথাটো যেতিয়া গম পাই যায় তেতিয়া আমি শব্দটো গম পাই যাওঁ, আৰু এনেকে আমি শব্দটো শুনিবলৈ পাওঁ। অ'কে, সেনেকে আমাৰ কাণে কাম কৰে। গতিকে এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল। ভিডিঅ'টো ভাল যদি পাইছে লাইক বাটন প্ৰেছ কৰিব, ধুনীয়াকৈ কুৱেশ্যন আনচাৰবিলাক লিখিব, আৰু শব্দ স্পেলিং মিষ্টেক নকৰিব, হেণ্ড ৰাইটিং মেইনটেইন কৰিব। থেংকছ ফৰ ৱাচিং। জয় হিন্দ।